যদিহে তুমি গোলাই মইনা দিবা বিলাই। বন্ধুসকল, মই আজি চালোঁ এখন আহিবলগীয়া অসমীয়া চিনেমাৰ ট্ৰেইলাৰ, যাৰ নাম হৈছে গলাই চোৰ। এই চিনেমাখন ডাইৰেক্ট কৰিছে ৰক্তিম গোপাল বৰুৱাই। তেওঁ আগতে দুখন ৱেব ছিৰিজো ডাইৰেক্ট কৰিছে, যিখনৰ নাম হ'ল কলংকাৰ আৰু ক্ৰিটিকেল কাপল। আৰু এই আহিবলগীয়া গলাই চোৰ চিনেমাখনত তেওঁ বনাইছে। আৰু এই চিনেমাত অভিনয় কৰিছে কেনি বসুমতাৰী, বনি দেউৰী, হিমাংশু প্ৰসাদ দাস আৰু জয়ন্ত ভাগৱতীকে ধৰি বহুত নামী দামী অভিনেতাই। আৰু এই চিনেমাত অভিনয় কৰিছে জয়ন্ত দাসো। তেওঁৰ এইখন লাষ্ট চিনেমা হ'ব। আৰু এই চিনেমাখনত আমি বিদুৰ ভাই বলিন তেওঁকো দেখিবলৈ পাম। তেওঁ ইয়াত অভিনয় কৰিছে, পুলিচ অফিচাৰৰ ৰ'ল কৰিছে তেওঁ এইখনত। এই চিনেমাখনৰ কাহিনীটো 1945 চনমানৰ কাহিনী হ'ব। আৰু এই চিনেমাখনত কেনি বসুমতাৰী যি আছে তেওঁ ভিলেনৰ ৰ'ল কৰিব, পুলিচ অফিচাৰ, তেওঁ ভিলেনৰ ৰ'ল কৰিব। চাই ভাল লাগিব তেওঁক ভিলেনৰ ৰূপত এইবাৰ। আচলতে এই চিনেমাখনৰ কাহিনীটো 1940 চনৰ পৰা 1980 চনৰ ভিতৰত হ'ব, য'ত এজন শিক্ষকে এজন ছাত্ৰক এটা বিদ্যা শিকাব, যিটো বিদ্যাৰ নাম হ'ল চোৰ বিদ্যা। সেই চোৰ বিদ্যাক ধৰিবলৈ আহিব এজন অচি থানাত, আৰু তেওঁ হ'ল কেনি বসুমতাৰী। বাকী সেই অচিজনে সেই গলাই চোৰক ধৰিব পাৰে নে নোৱাৰে, সেইবোৰ আমি চিনেমাখন চালে গম পাম। বাকী ট্ৰেইলাৰটো চাই ভালে লাগিছে, এডিটিংবিলাক, চিনেমাটোগ্ৰাফী, কালাৰ গ্ৰেডিং, স্পেচিয়েলি কালাৰ গ্ৰেডিং ভালেই হৈছে, একদম বিদুৰ ভাইৰ নিচিনা হৈছে। আৰু চিনেমাখনৰ যিটো গান আছে, গানটো বহুত ধুনীয়া হৈছে। এইবাৰ মাঘৰ বিহুত গানটো খুব চলিব, গোলাই নেক্সট বুলি আছে গানটো। বাকী চিনেমাটোৰ যিটো কৰিঅ'গ্ৰাফি, কাষ্ট, এইবিলাক চাই ভালে লাগিছে। চিনেমাখন উন্নত মানৰ চিনেমা হ'ব। মোৰতো ট্ৰেইলাৰটো চাই ভালে লাগিছে। আপোনালোকৰ কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। বহুত দিনৰ মূৰত এখন ভাল চিনেমা ওলাব অসমীয়া জগতত। ক'বলৈ গ'লে মোৰতো ট্ৰেইলাৰটো ভালে লাগিছে। বাকী চিনেমাখন ওলালে গম পাম, চিনেমাখন চাম আৰু মই ৰিভিউ দিম। আপোনালোকে ৰৈ থাকিব মোৰ চেনেল, আৰু ভিডিঅ'টো যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, আৰু শ্বেয়াৰো কৰিব নাপাহৰিব।